নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম ৰেশন কাৰ্ড থকাৰ পিছতো আপোনাৰ সন্তানৰ কলেজত নাম ভৰ্তি কৰাৰ সময়ত ধন লৈছিল নেকি যদিহে নাম ভৰ্তিৰ সময়ত ধন লৈছিল সেই ধন এতিয়া উভতাই দিব লাগিব কলেজ কৰ্তৃপক্ষৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে এই সন্দৰ্ভত কি কৈছে মুখ্যমন্ত্ৰীগৰাকী এই সন্দৰ্ভত জনাইছো টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ প্ৰতিগৰাকী কলেজত নাম ভৰ্তি কৰা শিক্ষাৰ্থীৰ বাবে কলেজত নাম ভৰ্তি মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ৰেশন কাৰ্ড থাকিলে নালাগে আইৰ প্ৰমাণপত্ৰ ৰেশন কাৰ্ডখনে এতিয়া শিক্ষাৰ্থীসকলৰ বাবে আইৰ প্ৰমাণপত্ৰ হয় ৰেশন কাৰ্ড দেখুৱালে কলেজত দিব লাগিব নাম ভৰ্তিৰ মাচুল ল'ব নোৱাৰিব কোনো কলেজে মাচুল ল'লে শীঘ্ৰে এতিয়া উভতাই দিব লাগিব শিক্ষাৰ্থীসকলক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অমান্য কৰিলে অধ্যক্ষৰ ওপৰত লোৱা হ'ব কঠোৰ ব্যৱস্থা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে এই সন্দৰ্ভত পূৰ্বে ৰাজ্যৰ মহাবিদ্যালয়সমূহক নাম ভৰ্তিৰ মাচুল নলবলৈ জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেশন কাৰ্ড দেখুৱাৰ পিছতো মাচুল ল'লে দিব লাগিব এতিয়া ঘূৰাই কলেজত নাম ভৰ্তিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে আমি পুনৰ জনাইছো আপোনাৰ সন্তান যদি কলেজত পঢ়িবলৈ গৈছে আৰু আপোনাৰ সন্তানৰ কলেজত নাম ভৰ্তিৰ সময়ত অধ্যক্ষই টকা লৈছিল নে নাই যদিহে আপোনাৰ সন্তানৰ নাম ভৰ্তিৰ মাচুল লৈছিল ৰেশন কাৰ্ড দেখুৱাৰ পিছতো তেনেহলে সেই মাচুল আপুনি উভতাই পাব আপুনি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা ইতিমধ্যে জনাইছে এই সন্দৰ্ভত যে ৰেশন কাৰ্ড থাকিলে কলেজত হ'ব বিনামূলীয়া নাম ভৰ্তি কলেজত এতিয়া নাম লগাবৰ বাবে কোনো ধৰণৰ আইৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন নাই বা নাম ভৰ্তিৰ বাবে আপোনাক মাচুলৰ প্ৰয়োজন নাই শিক্ষাৰ্থীসকলে আৰ্থিক অভাৱৰ বাবে আৰ্থিক অনাটনৰ অজুহাত দেখুৱাই কোনো কাৰণত যাতে শিক্ষাৰ পৰা বঞ্চিত হ'ব নালাগে তাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু তাৰ সেই প্ৰতিশ্ৰুতিৰ পিছতে ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়লৈ ইতিমধ্যে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছিল যে কলেজত নাম ভৰ্তিৰ সময়ত শিক্ষাৰ্থীসকলৰ পৰা কোনো কাৰণত নাম ভৰ্তিৰ নামত মাচুল ল'ব নোৱাৰিব যদিহে ৰেশন কাৰ্ড আছে পৰিয়ালটোৰ গতিকে আপোনাৰ পৰিয়ালতো ৰেশন কাৰ্ড যদি আছে আপুনি ৰেশন কাৰ্ড দেখুৱালে নাম ভৰ্তি কৰিব পাৰিব আপোনাৰ সন্তানৰ আৰু নাম ভৰ্তি কৰাবৰ বাবে ধন দিব নালাগে ৰেশন কাৰ্ড থাকিলে কলেজত হ'ব বিনামূলীয়া নাম ভৰ্তি ৰেশন কাৰ্ড দেখুৱাৰ পিছতো যদি কোনো মহাবিদ্যালয়ে নাম ভৰ্তিৰ নামত আপোনাৰ সন্তানৰ পৰা মাচুল লৈছে তেনেহলে সেই মাচুল ঘূৰাই দিব লাগিব কেৱল ইমানেই নহয় সেইগৰাকী অধ্যক্ষৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ একশ্যন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে এতিয়া নাম ভৰ্তিক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম নাম ভৰ্তিৰো চলি আছে কলেজবিলাকত মই কেইদিনমান আগতে অসমৰ কলেজৰ অধ্যক্ষসমূহৰ লগত এখন ভিডিঅ' কনফাৰেন্স কৰিছিলোঁ প্ৰতি বছৰে মই অভিযোগ পাওঁ যে আমি কোৱাৰ পিছতো নাম ভৰ্তিৰ সময়ত কোনোবা মহাবিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলৰ পৰা ফিজ ল'বলৈ চেষ্টা কৰে এইবাৰ সেয়েহে মই নিজে অসমৰ কলেজসমূহৰ অধ্যক্ষসকলক ভিডিঅ' কনফাৰেন্সৰ যোগে লগ পাইছিলোঁ আৰু তেওঁলোকক মই কৈছিলোঁ যে এইবাৰ নাম ভৰ্তিৰ ক্ষেত্ৰত আপোনালোকে যেন কোনেও ছাত্ৰ ছাত্ৰীসকলৰ পৰা টকা পইচা নলয় কাৰ পৰা নল'ব যাৰ হাতত এখন ৰেশন কাৰ্ড আছে যদি ৰেশন কাৰ্ডখন আছে আমাক আয়ৰ আৰু কোনো বেলেগ প্ৰমাণপত্ৰ নালাগে মই অধ্যক্ষসকলক বুজাই দিছিলোঁ কিন্তু কোনোবা দুখীয়া মানুহ ৰেশন কাৰ্ডখন নাই তেওঁৰ ক্ষেত্ৰত নিশ্চয় আয়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব মোক আজি ৰাতিপুৱা ডিৰেক্টৰে জনাইছে যে এতিয়ালৈকে ৭০,০০০ এডমিশ্যন সম্পূৰ্ণ হৈছে আৰু অহা কেইদিনমানৰ ভিতৰতে এই এডমিশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব কোনোবাই যদি ৰেশন কাৰ্ডখন থকাৰ পিছতো এডমিশ্যনত টকা পইচা দিবলগীয়া হৈছে বা কোনোবা মহাবিদ্যালয়ে যদি ৰেশন কাৰ্ডখন থকাৰ পিছতো আপোনালোকৰ পৰা টকা পইচা লৈছে আপোনালোকে মোক নিশ্চয় জনাব আমি বিহিত ব্যৱস্থাও গ্ৰহণ কৰিম আৰু আপোনালোকে টকা কেইটা যাতে উভতাই পায়
তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিম। এইবাৰ নামভৰ্তিৰো চলি আছে কলেজবিলাকত। মই কেইদিনমান আগতে অসমৰ কলেজৰ অধ্যক্ষসমূহৰ লগত এখন ভিডিঅ' কনফাৰেন্স কৰিছিলোঁ। প্ৰতি বছৰে মই অভিযোগ পাওঁ যে আমি কোৱাৰ পিছতো নামভৰ্তিৰ সময়ত কোনোবা মহাবিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলৰ পৰা ফিজ ল'বলৈ চেষ্টা কৰে। এইবাৰ সেয়েহে মই নিজে অসমৰ কলেজসমূহৰ অধ্যক্ষসকলক ভিডিঅ' কনফাৰেন্সৰ যোগে লগ পাইছিলোঁ আৰু তেওঁলোকক মই কৈছিলোঁ যে এইবাৰ নামভৰ্তিৰ ক্ষেত্ৰত আপোনালোকে যেন কোনেও ছাত্ৰ ছাত্ৰীসকলৰ পৰা টকা পইচা নলয়। কাৰ পৰা নল'ব? যাৰ হাতত এখন ৰেচন কাৰ্ড আছে। যদি ৰেচন কাৰ্ডখন আছে, আমাক আয়ৰ আৰু কোনো বেলেগ প্ৰমাণ পত্ৰ নালাগে। মই অধ্যক্ষসকলক বুজাই দিছিলোঁ। কিন্তু কোনোবা দুখীয়া মানুহ ৰেচন কাৰ্ডখন নাই, তেওঁৰ ক্ষেত্ৰত নিশ্চয় আয়ৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। মোক আজি ৰাতিপুৱা ডিৰেক্টৰে জনাইছে যে এতিয়ালৈকে ৭০,০০০ এডমিশ্যন সম্পূৰ্ণ হৈছে আৰু অহা কেইদিনমানৰ ভিতৰতে এই এডমিশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। কোনোবাই যদি ৰেচন কাৰ্ডখন থকাৰ পিছতো এডমিশ্যনত টকা পইচা দিবলগীয়া হৈছে বা কোনোবা মহাবিদ্যালয়ে যদি ৰেচন কাৰ্ডখন থকাৰ পিছতো আপোনালোকৰ পৰা টকা পইচা লৈছে, আপোনালোকে মোক নিশ্চয় জনাব। আমি বিহিত ব্যৱস্থাও গ্ৰহণ কৰিম আৰু আপোনালোকে টকাকেইটা যাতে উভতাই পায় তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিম। এইবাৰ নামভৰ্তিৰো চলি আছে কলেজবিলাকত। মই কেইদিনমান আগতে অসমৰ কলেজৰ অধ্যক্ষসমূহৰ লগত এখন ভিডিঅ' কনফাৰেন্স কৰিছিলোঁ। প্ৰতি বছৰে মই অভিযোগ পাওঁ যে আমি কোৱাৰ পিছতো নামভৰ্তিৰ সময়ত কোনোবা মহাবিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলৰ পৰা ফিজ ল'বলৈ চেষ্টা কৰে। এইবাৰ সেয়েহে মই নিজে অসমৰ কলেজসমূহৰ অধ্যক্ষসকলক ভিডিঅ' কনফাৰেন্সৰ যোগে লগ পাইছিলোঁ আৰু তেওঁলোকক মই কৈছিলোঁ যে এইবাৰ নামভৰ্তিৰ ক্ষেত্ৰত আপোনালোকে যেন কোনেও ছাত্ৰ ছাত্ৰীসকলৰ পৰা টকা পইচা নলয়। কাৰ পৰা নল'ব? যাৰ হাতত এখন ৰেচন কাৰ্ড আছে। যদি ৰেচন কাৰ্ডখন আছে, আমাক আয়ৰ আৰু কোনো বেলেগ প্ৰমাণ পত্ৰ নালাগে। মই অধ্যক্ষসকলক বুজাই দিছিলোঁ। কিন্তু কোনোবা দুখীয়া মানুহ ৰেচন কাৰ্ডখন নাই, তেওঁৰ ক্ষেত্ৰত নিশ্চয় আয়ৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। মোক আজি ৰাতিপুৱা ডিৰেক্টৰে জনাইছে যে এতিয়ালৈকে ৭০,০০০ এডমিশ্যন সম্পূৰ্ণ হৈছে আৰু অহা কেইদিনমানৰ ভিতৰতে এই এডমিশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। কোনোবাই যদি ৰেচন কাৰ্ডখন থকাৰ পিছতো এডমিশ্যনত টকা পইচা দিবলগীয়া হৈছে বা কোনোবা মহাবিদ্যালয়ে যদি ৰেচন কাৰ্ডখন থকাৰ পিছতো আপোনালোকৰ পৰা টকা পইচা লৈছে, আপোনালোকে মোক নিশ্চয় জনাব। আমি বিহিত ব্যৱস্থাও গ্ৰহণ কৰিম আৰু আপোনালোকে টকাকেইটা যাতে উভতাই পায় তাৰ বাবেও